টোকাৰীকে এই বিহু ভাগ পাতিছে, আছুম টোকাৰীকে। আৰু ইয়াত যিসকলে নেতৃত্ব লৈছে, নেতৃত্ব লোৱা সকলৰ ওপৰত বহুত নিৰ্ভৰ কৰে এই হেৰিটোত। ইয়াত আমাৰ বন্ধু উত্তম দাস ডাঙৰীয়াই এটা বৰ সুন্দৰকৈ নেতৃত্ব দিছে। তেখেতসকলৰ লগত যিসকল ব্যক্তি আছিলে আৰু যথেষ্ট পৰিপাটিকৈ আহিছে। আৰু যিসকল ব্যক্তি ইয়ালৈ আহিছে তেখেতসকলে আন্তৰিকতাৰে আহিছে সকলোৱে। আৰু ইয়াত এটা বস্তু খুব নিয়াৰিকৈ দৰ্শকসকলেও খুব এটা একান্তভাৱে দৰ্শকে উপভোগ কৰিবলৈ আহিছে। আৰু মই বহুত উপভোগ কৰিছোঁ। যদিও আমাৰ এইবাৰ বিহুটো উকা, আমাৰ জুবিন বিহীন আমাৰ বিহুটো হৈছে, ইয়াৰ মাজতো আমি আমাৰ পৰম্পৰা ৰক্ষা কৰিব লাগিব। আমাৰ যিহেতু জাতীয় উৎসৱ, ইয়াত ৰাইজৰ উৎসাহ আছে, তাৰ মাজত ক'ৰবাত বিষাক্ত আছে আৰু এইটো থাকিব এইবাৰ বহাগত অনাগত দিনত যিহেতু জুবিন দাই, কিন্তু হ'লেও আনন্দ উল্লাস তাৰ মাজতে হৈ আছে। আজি আলিগিৰি বিহুত আমি সাংস্কৃতিক উৎসৱ মঞ্চৰূপে উপস্থিত থাকি খুব আনন্দিত হৈছোঁ। প্ৰত্যেক বছৰৰ দৰে এই বৰ্ষতো আচলতে আলিগিৰিখন আদি মূলতে ইয়াতে কাৰ্বি, গাৰো, সমন্বয় এখন বৰ ইয়াৰ পৰিৱেশটো সঁচাই ধুনীয়া। মানে বিহুৰ পৰিৱেশত গাৰো, কাৰ্বি মানে আপোনাৰ ইয়াতে আপুনি নৃত্য উদ্যোগত এই ৰঙালী বিহুখন আয়োজন কৰা হৈছে। চাওক, ৰঙালী বিহুটো হৈছে আমাৰ এটা খালী ফেষ্টিভেল নহয় আমাৰ কাৰণে, এয়া হৈছে আমাৰ সংস্কৃতি। আৰু এই সংস্কৃতি আমি জীয়াই ৰাখিব লাগিব, আমি ধৰি ৰাখিব লাগিব। সেইবাবে আজিকালি আমি দেখা পাইছোঁ যে পৰ্যায়ক্ৰমে যিমানখিনি মডাৰ্ণাইজেশ্যন আহিছে, মডাৰ্ণাইজেশ্যন ভাল বস্তু, কিন্তু তাৰ লগতে কিন্তু বিহু হওক তেনেধৰণে আমাৰ যোনবোৰ সংস্কৃতি সেইবোৰ বস্তু অলপ লুপ্ত হ'বলৈ ধৰিছে। সেইকাৰণে আমি যুৱ প্ৰজন্ম হিচাপে ওলাই আহিব লাগিব। আমাৰ সংস্কৃতিক যাতে আমাৰ লুপ্ত হৈ নাযায়, আমি আমাৰ সংস্কৃতিটোক ধৰাৰ বাবে এনেধৰণৰ প্ৰগ্ৰেম আয়োজন কৰি ৰাইজৰ লগত এটা উৎসৱৰ পৰিৱেশ, কাৰণ ৰঙালী বিহুটোৱে হৈছে এটা উৎসৱ। সকলোৰে ঘৰত এটা উৎসৱৰ পৰিৱেশে বিৰাজমান কৰে। ঢোল পেঁপা কুলিৰ মাতেৰে চাৰিওফালে উজাগৰ হৈ থাকে। সেইবাবে ৰঙালী বিহুখন আয়োজন কৰাৰ বাবে আমাৰ চেষ্টা কৰা হৈছে। আৰু আপোনালোককো আজিৰ বিহু অনুষ্ঠান উপভোগ কৰিবলৈ অনুৰোধ জনালোঁ। আৰু এনেধৰণে অনাগত দিনতো যাতে আমি ৰাইজৰ আশীৰ্বাদেৰে এনেধৰণে বিহু আয়োজন কৰি যাব পাৰোঁ, তাৰে কামনা কৰিছোঁ। জুবিন দা আমাৰ সকলোৰে হিয়াৰ আমঠু হয়। হয়তো আমাৰ প্ৰজন্মটো বিশেষকৈ সকলোৱে জুবিন দাৰ গান শুনি শুনিয়ে ডাঙৰ হোৱা প্ৰজন্ম। আমাৰ তেজে তেজে বৈ আছে জুবিন দাৰ গান। সেইকাৰণে জুবিনবিহীন প্ৰথমতে বিহু পাতিবলৈ সঁচাকৈ মনত বহুখিনি কষ্ট আছে। এতিয়াও যদি আমি জুবিন দাৰ ফটোখনৰ ফালে চাওঁ, এনেকুৱা লাগে যেন জুবিন দা আহিব, আমাৰ মাজত অনুষ্ঠান পৰিৱেশন কৰিব। কিন্তু যিহেতু যোনটো সত্য আমি সকলোৱে মানি ল'ব লাগিব, জন্ম মৃত্যু বিবাহ সকলোখিনি ভগৱানৰ হাততে আছে। আমাৰ সকলোৰে মনবোৰ দুখেৰে ভৰি আছে। আমি জুবিন দাক আমাৰ মনৰ মাজত তেখেতৰ গানেৰে আমি চিৰদিন আমাৰ মাজত জীয়াই ৰখাৰ সদায় চেষ্টা কৰি যাম। আমি তেখেতক মঞ্চ কৰাৰ লগতে আমাৰ সনাতন শিল্পী সুদামন ভূপেন হাজৰিকা, আমাৰ ইয়াৰ আমঠু জুবিন দা আৰু দীপক শৰ্মা এইবাৰ দীপক শৰ্মালৈ আমি শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে আমাৰ ব্যক্তিসকলক আৰু বিশেষভাৱে আমাৰ ভাৰতীয় ৰাজহুৱা বিষয়া জ্যেষ্ঠ বিষয়া বৰ্তমান পৰা দিব আৰু জিলা
এই আমাৰ থাকে